নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ডিসেম্বৰ মাহৰ ভালেকেটা বেসৰকাৰী অৰ্থাৎ প্ৰাইভেট জব চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি ডিসেম্বৰ মাহৰ ভালেকেটা প্ৰাইভেট চাকৰি খবৰ মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈছো তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱানে চাব পাৰে কোনোবা যদি পেকেজিং জব বা স্কেনিং জব বিচাৰি আছে এইটো ভিডিও মাছ চাই ল'ব পাৰে 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে পেকেজিংত আপুনি জানে সো লাষ্ট ডেট যোৱাৰ আগতে এপ্লাই কৰি দিব এইটো আৰু এনেদৰে বহুত ভ্যাকেন্সি আহি থাকে এয়াৰটেল কোম্পানী হওক বা গুগল পে অল ওভাৰ আসামতে ভ্যাকেন্সি চলি আছে ইন্টাৰেস্টেড হলে এইবোৰ চাব পাৰে বন্ধন বেংক হওক আৰু আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনখিনি আপডেট আহিছে নতুনকে ডিসেম্বৰ মাহৰ হেবোৰ আমি আলোচনা কৰিব গৈ আছো ডিসেম্বৰ মাহৰ প্ৰাইভেট জব চাকৰি বেংক কোম্পানী স্কুল হোটেল হস্পিটাল সবতে ভ্যাকেন্সি আছে বিভিন্ন কোম্পানী বিভিন্ন জিলাৰ পদ খালি মেল ফিমেল ফ্ৰেছাৰ্স এক্সপেৰিয়েন্স সবে পাৰিব আমাৰ খালি এটাই ৰিকুৱেষ্ট থাকে যে অনলি সিৰিয়াস যোনখিনি ক্যান্ডিডেট হিখিনিয়ে যাতে চাই বাকি সোৱাৰ পৰা যাতে বিৰত চাওক থাকক যোনখিনি নন সিৰিয়াস ক্যান্ডিডেট আছে নে টাইম পাছৰ কাৰণে আমাৰ ভিডিও যাতে নাচাই প্ৰথম ভ্যাকেন্সি লৈ যাম প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ হোটেল ডাইনেষ্টি একমোডেশন প্ৰভাইড কৰা হ'ব সো কোনোবা যদি গুৱাহাটীৰ বাহিৰৰ পৰা আহে তো থাকাটো ফ্ৰী দিয়া হ'ব হোটেলৰ তৰফৰ পৰা এক্সিকিউটিভ চেফ এটা কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হল ৰিজাৰ্ভেশন এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন ফ্ৰন্ট অফিস সুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন বা হোটেল মেনেজমেন্ট কৰা হলে হল হাউসকিপিং ৰুম এটেন্ডেন্টৰ কাৰণে 12 পাস বা 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে একাউন্টস এসোসিয়েটৰ কাৰণে বিকম পাস এসিস্ট্যান্ট হাউসকিপিং মেনেজাৰৰ কাৰণে হোটেল মেনেজমেন্ট PA to MD কাৰণে স্টেনোগ্ৰাফি লাগিব থাকে FNB ষ্টুৱাৰ্ডৰ কাৰণে হোটেল মেনেজমেন্ট বা স্কিল ডেভেলপমেন্টৰ ডিপ্লোমাখন বাৰটেন্ডাৰৰ কাৰণে স্কিল ডেভেলপমেন্টৰ ডিপ্লোমাখন বা হোটেল মেনেজমেন্টৰ বাৰটেন্ডাৰ কৰা হ'ব লাগিব সো কোনোবা ইন্টাৰেস্টেড হয় মোক কোৱালিফিকেশন কেটা কৈ দিলো সো আপুনি হুবিনামতে এপ্লাই কৰি দিব মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব আপোনাৰ হেডিংত application applied for the post of হিনকৈ লিখি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো আপুনি এপ্লাই কৰক কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এটা চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় সো নে ভ্যাকেন্সি লৈ যাম নে ভ্যাকেন্সি ফিটু ৰিটেলৰ পৰা আহিছে শপিং মলৰ ভ্যাকেন্সি এটা আৰু এক্সপান্ডিং কৰি আছে হিয়তৰ যোনখিনি শোৰুম আছে নৰ্থ ইষ্টৰ হেটো কাৰণে মানুহ লাগে মেন পাৱাৰ লাগে অসম অৰুণাচল মেঘালয় তাৰ পিছত মণিপুৰ নাগালেণ্ড ত্ৰিপুৰাৰ ভ্যাকেন্সি ষ্টৰ মেনেজাৰ আৰু এসিস্ট্যান্ট ষ্টৰ মেনেজাৰৰ ভ্যাকেন্সি হেটো কাৰণে 3 বছৰ এটা এক্সপেৰিয়েন্স বিচৰা হৈছে লাৰ্জ ফৰমেট ৰিটেলত কাম কৰা ষ্ট্ৰং লিডাৰশিপ আৰু টিম মেনেজমেন্ট স্কিল হ'ব লাগিব ভাল এটা ৰেকৰ্ড হ'ব লাগিব ৰিটেল অপাৰেচন আৰু টাৰ্গেট এচিভমেন্টৰ ওপৰত এক্সিলেন্ট কমিউনিকেশন আৰু অৰ্গানাইজেশনাল এবিলিটিজ হ'ব লাগিব সো কিনে পঢ়ি ল'ব পাৰে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যান তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন মাষ্ট গ্ৰেজুৱেচন যাৰ আছে মেইল কৰিব পাৰে মেইল আইডি তলত দি আছে 11 ডিসেম্বৰৰ ভিতৰত আৰু ভিডিও জয়েন কৰিলে আপোনাক এটা ভাল এটা স্যালাৰি বেনিফিট দিয়া হ'ব লগতে সাপোৰ্টিভ আৰু পাৰফৰম্যান্স ড্ৰাইভেন টিম কালচাৰ হয় সো জয়েন কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নেভিগেন্সি হেড অফ এক্সৰ পৰা আহিছে এটা লজিষ্টিক কোম্পানী হয় লাষ্ট মাইল লজিষ্টিক কোম্পানী এটো কাৰণে ভ্যাকেন্সি গুৱাহাটীৰ দুটা ভ্যাকেন্সি আছে ৰিক্ৰুটাৰ ভ্যাকেন্সি এটো কাৰণে ডেভেলপাৰ আৰু এক্সিকিউট কৰিব লাগিব ষ্ট্ৰেটেজিজবোৰ ফৰ হাই ভলিউম ৰাইডাৰ ৰিক্ৰুটমেন্ট সো কিনি চাই ল'ব পাৰে সোৰ্স কৰিব লাগিব ক্যান্ডিডেটবোৰ অনলাইন আৰু অফলাইন চেনেলত মেনেজ কৰিব লাগিব এন্ড টু এন্ড ক্যান্ডিডেট লাইফ সাইকেল সো কিনি পঢ়ি ল'ব পাৰে পঢ়ি লৈ তলত স্যালাৰিটো চাব পাৰে স্যালাৰিটো খুব ভাল স্যালাৰি আপ টু 30000 লগতে ইনসেন্টিভ দিয়া হ'ব সো ইন্টাৰেস্ট যদি হয় মেইল আইডি তলত দি আছে 11 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি অসম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা ভ্যাকেন্সি আপোনালোকৰ আহিছে কালি মই আমাৰ WhatsApp গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত মই দি দিছো আপডেটটো কোনোবা যদি আমাৰ গ্ৰুপবোৰ জয়েন কৰা না কৰি ল'ব তাতে আপডেটবোৰ পাই থাকিব ভিডিও দিয়াৰ আগতে বা যিকোনো আপডেটে পাই থাকিব কিছুমান আপডেট এনেকুৱা পাব যোনখিনি ভিডিও দিয়া নহয় কিনি আপডেটৰ কাৰণে জয়েন কৰি থব এসিস্ট্যান্ট মেনেজাৰৰ ভ্যাকেন্সি অফিচাৰৰ ভ্যাকেন্সি এটা গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন মাস্টাৰ্ছ হৰে প্ৰেফাৰেন্সটো দিয়া হ'ব সো এটো কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে যে এটা অফিচাৰৰ ভ্যাকেন্সি মিনিমাম 3 বছৰ এটা অনলাইন এডুকেশন ডিজিটেল লাৰ্নিং আৰু
economy administration, student counseling, admission, digital learning platform experience এটা লাগিব সো মেইল আইডি তলত দি আছে 11 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আৰু এটা শপিং মলৰ পৰা আহিছে ওয়েস্ট সাইডৰ পৰা সো বিউটি এডভাইজাৰৰ ভেকেন্সি এইটো কাৰণে আদাবাৰী গুৱাহাটীৰ ভেকেন্সি 3 বছৰ এক্সপেৰিয়েন্স লাগিব বিউটি মেনেজাৰৰ গুৱাহাটী 7 বছৰ এক্সপেৰিয়েন্স লাগিব একে ফিল্ডত কাম কৰা এডমিনিষ্ট্ৰেটিভ অফিচাৰ গুৱাহাটীৰ ভেকেন্সি আইটিআই ইলেক্ট্ৰিক সাৰ্টিফিকেট লাগিব সো যাৰ গটখিনি কোৱালিফিকেশন আছে মেইল কৰিব পাৰে খালি যেহেতু তিনিটা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিব নাপাহৰিব হেডিংত নে ভেকেন্সি আপোনালোকৰ আহিছে সান ভিউ ভিজন স্কুল আপাৰ সুবনচিৰি ডিস্ট্ৰিক্ট অৰুণাচল প্ৰদেশ ইনভাইট এপ্লিকেশন ফৰ হিন্দী শিক্ষক আৰু ইংলিশ শিক্ষকৰ ভেকেন্সি ফৰ লোৱাৰ ক্লাसेस 18000 নেগোচিয়েবল স্যালাৰি হ'ব লগতে খোৱা আৰু থাকাটো ফ্ৰী দিয়া হ'ব স্কুলৰ তৰফৰ পৰা লগতে ট্ৰেভেলিং এলাউন্সেস খিনি দিয়া হ'ব স্কুলৰ পৰা তো ফোন নম্বৰ দুটা দি আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লজম নে ভেকেন্সি ইন্ডাস একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল জাগিৰত পৰা ভেকেন্সি শিক্ষকৰ ভেকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে এলিজিবল ক্যান্ডিডেটৰ পৰা 15 দিনৰ ভিতৰত from the date of advertisement PRT কাৰণে আপোনালোকৰ ইংলিশ হিন্দী আৰু ডেন্স এটা মানে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন উইথ বিএড ইন স্পেশালাইজড সাবজেক্ট টিজিডি কাৰণে মেথছ ইংলিশ আৰু এছামিজ এটা কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হল আৰু বিএড হ'ব লাগিব স্পেশালাইজড সাবজেক্টত পিজিডি কাৰণে ইংলিশ সোশিয়োলজি মেথছ হিষ্ট্ৰী সাইকোলজি কম্পিউটাৰ সায়েন্স একাউন্টেন্সি আৰু ফিজিক্স এটা কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে বিএড ইন স্পেশালাইজড সাবজেক্ট এডমিন লাইব্ৰেৰী কাৰণে মাস্টাৰ্স কৰা হ'ব লাগিব লাইব্ৰেৰী আৰু ইনফৰমেশন সায়েন্স আৰু ল্যাব এসিস্টেন্টৰ ওপৰত কোৱালিফিকেশন আপোনালোকৰ ল্যাব এসিস্টেন্টৰ কাৰণে বিএসসি লাগিব সো স্যালাৰি ভালেমান দিয়া হ'ব ডিজাৰ্ভিং ক্যান্ডিডেটক এটা লাষ্ট ডেট টাইপিং মিস্টেক হৈছে 15 দিন যেটা সময় দিয়া আছে আজিৰ পৰা 15 দিন হলে আপোনালোকৰ ডিসেম্বৰ 22 মান হ'ব সো হেমত এপ্লাই কৰক 22 হ'ব লাগিছিল 12 হৈ আছে সো ইমেইল আইডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পৰা আপোনাৰ সুবিধা মতে নে ভেকেন্সি আপোনালোকৰ আৰ্জেন্টলি ৰিকুৱাৰ্ড আছে পিজিডি কমাৰ্চ শিক্ষকৰ ভেকেন্সি কমাৰ্চ পঢ়াব লাগিব বিজনেস ষ্টাডিজ আৰু একাউন্টেন্সি কাৰণে ভেকেন্সি এটা কাৰণে পোষ্ট গ্ৰেজুৱেচন ইন দা সাবজেক্ট আৰু ইংলিশত পঢ়াবৰ কাৰণে এবল হ'ব লাগিব বিএড হ'ব লাগিব সো স্যালাৰি ভালেমান দিব স্কুলখনৰ নাম হল আপোনালোকৰ অইল ভেলি গাৰ্লছ আৰু বয় স্কুল সিবিএসই ডিব্ৰুগড়ৰ পৰা আহিছে সো 7 দিনৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে আপোনালোকৰ আইএফএল ফাইনান্সৰ পৰা নেক্সট ভেকেন্সি তো আহিছে মাল্টিপল লোকেশন এক্ৰছ গুৱাহাটীৰ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি এটা কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে সেলছৰ এক্সপেৰিয়েন্স লাগিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স লাগিব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই বুলি লিখাই আছে এতে সো গ্ৰেজুৱেচন হলে আৰামছে এপ্লাই কৰিব পাৰিব কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ পোষ্ট আৰু গোল এপ্ৰাইজাৰৰ কাৰণে 2 বছৰ এটা এক্সপেৰিয়েন্স লাগিব বেংকিং বা এনবিএফসিত কাম কৰা এক্ৰছ গুৱাহাটীতে পোষ্টিং হ'ব এইখনৰ যোনখন আমাৰ অৰিজিনাল কপিখন বহুত দৰকাৰী হেতু মই গ্ৰুপত অলপমান পিছত দি দিম আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপটো জয়েন কৰিবলৈ নাপাৰিব ডেসক্ৰিপচনত লিংকবোৰ আছে সো আইএফএল জয়েন কৰিবৰ কাৰণে কিনি পঢ়ি ল'ব পাৰে মেইল আইডি তলত দুটা দিয়া আছে দুটা মেইল আইডিতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক 11 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি সুচিতা গ্ৰুপৰ পৰা ভেকেন্সি আৰু ভলভো কনস্ট্ৰাকচন কোম্পানীৰ এটো এটা ভেকেন্সি ইকুইপমেন্ট সেলস টিমৰ কাৰণে নজন আপোনালোকৰ সেলস ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব ইঞ্জিনিয়াৰিংত আৰু 3 বছৰৰ এক্সপেৰিয়েন্স হ'ব লাগিব হেভি ইকুইপমেন্ট ৰড মেচিনাৰী সেলসত ষ্ট্ৰং কমিউনিকেশন আৰু লোকেল মাৰ্কেট নলেজ হ'ব লাগিব লগতে আপোনালোকৰ ভালেকেটা ষ্টেটৰ ভেকেন্সি গুৱাহাটীৰ ভেকেন্সি আছে এটা সো হেমত এপ্লাই কৰা আপ টু স্যালাৰিটো খুব ভাল মই সদায় কম যে মানে ভাল এক্সপেৰিয়েন্স লাগে হেমানে ভাল স্যালাৰি আপ টু 75000 লৈ স্যালাৰি পাব মেইল আইডি তলত দিয়া আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগে যদি ভাল লাগে লাইক কৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে হেটো কমেন্ট কৰি দিব নাপাৰিব আৰু কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে হেটো মোক জনাবলৈ নাপাৰিব আনিবলৈ মই চেষ্টা কৰিম আগলৈ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভাল জবাববোৰ পাই থাকে কাইলৈ লগ পাম একে টাইমত একে চেনেলত একিনি মই ৰেগুলাৰ ভিডিও বনাবলৈ চেষ্টা কৰি আছো সো লাইক কৰি যাব যাতে সাপোৰ্টটো পাই থাকো সবৰে আজিলৈ মানে কাইলৈ লগ পাম